এই বন্ধুসকল দীপলোকত সকলোকে পুনৰ স্বাগতম ঠিক আছে আৰু যিহেতুকে বন্ধুসকল মাঘ বিহু ঠিক আছে মাঘ বিহু আহি পালে 13 তাৰিখে উৰুকা আৰু মোৰ ফালৰ পৰা সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল আগতীয়াকৈ দিলোঁ সকলোকে ঠিক আছে আৰু মই আজি যাই আছোঁ ডাঙৰ বাইদেউৰ ঘৰত ডাঙৰ বাইদেউক লাগে বোলে বনি চাউল আৰু প্লাছ নাৰিকল আৰু বাঁহ চুঙা যেহেতু তাতে বাঁহ মানে পায় কিন্তু চুঙা পিঠাটো তাতে নপৰে সেইকাৰণে এবাৰ বায়ে নিব খুজিছে কোনে মা নাযায় মই জাষ্ট বস্তুটো দি থৈহে আহিম আজি বিহু খাব নাযাওঁ আৰু যিহেতুকে মাঘৰ বিহু বন্ধুসকল মই বস্তু যিহেতুকে মাঘৰ বিহু ঠিক আছে যিহেতুকে মাঘৰ বিহু আৰু মোৰ মাঘৰ বিহু বুলি একো যোগাৰ নাই ঠিক আছে আৰু যাক যাকো পইচা খুজিছিলোঁ সেইবিলাকো দিয়া নাই এবাৰ মোৰ এনেকুৱা বিপদ হৈছে বন্ধুসকল আপোনালোক কি ক'ম ঘৰত বহুত দিন বহি গ'লোঁ বহি যোৱাৰ কাৰণে মই বাহিৰৰ পৰা আহি ক'তো কাম কৰিব পৰা নাই ঠিক আছে ঘৰত বহুত দিন বহি গ'লোঁ ঘৰত বহুত দিন বহি গ'লোঁ তাৰ কাৰণে মই মাঘৰ বিহুৰ টাইমত মোৰ নাতেনি হৈছে আৰু এইবিলাক নাৰিকল আনছি হয় নাই লাগে যদি ক'ব ডাঙৰ ডাঙৰ নাৰিকল কিন্তু নাৰিকল বহুতখিনি পৰে আৰু নাৰিকল আমি নেবেচোঁ নাৰিকল কেতিয়াও নেবেচোঁ নাৰিকল আমি নেবেচোঁ আৰু মাঘৰ বিহুৰ যোগাৰ মোৰ হোৱাই নাই ঠিক আছে পইচাৰ অভাৱ কাৰণে আৰু যাক যাক কৈছিলোঁ সিহঁতেও এতিয়ালৈকে ফোন কৰা নাই আৰু নিদিয়েও আৰু বিপদৰ সময়তে ঘৰৰ মানুহক লাগে আৰু বিপদৰ সময়তে যদি লগ বন্ধু বা কোনো চাথ নিদিয়ে এতিয়া কিহৰ লগ বন্ধু এইবিলাক নাৰাখাই ভাল আৰু মোৰ গাঁৱৰে ল'ৰা এটা দিব খুজিছে আৰু ষ্টকুমাৰটো বাৰু বাদেই দিলোঁ মোৰ ফেমিলিৰ কথা বাদেই দিলোঁ কোনো নিদিয়ে নাই বুলিয়ে কয় দুখীয়া কাৰণে মোৰ ঘৰখনক চাই হয়তো কোনে মোক সহায় নকৰে ভালে পইচা নিদিবই নেকি ইখন ঘৰত থাকিয়ে মোক কোনো সহায় নকৰে আৰু যিহেতুকে তাৰ ঘৰ দুৱাৰ নাই তাক সহায় কৰি কি লাভ আছে আজি যদি মোৰ চাকৰি বাকৰি থাকিল হয় মোক হয়তো সহায় কৰিলে হয় মানুহক 2-1 টকা সোধাৰ লগে লগে মই এইখিনি টাইমত আৰু বিপদ কাৰ নাই বিপদ সকলোৰে লাখপতিৰো আহে কৰৰপতিৰো আহে আৰু দুখীয়াৰো আহে সুখীয়াৰো আহে চবৰে বিপদ আহে মোৰো ঠিক তেনেদৰে এইবাৰে এনেকুৱা হৈছে এইবাৰে মই কান্দবা লগাৰ নিচিনা হৈছে যিয়ে নহওক 1000-1500 টকা এটা হ'লে মোৰ মাঘ বিহুটো ধুনীয়াকৈ গুচি যায় আৰু যোৱাকালি বিশ্বাস কৰে নে নকৰে ধান অলপ আছিল তাৰে ধান অলপ বেচিছোঁ মই আপোনালোকক দেখাই দি আছোঁ ইয়াত ধান আছে ঠিক আছে ইয়াতে ধান আছে মই নেবেচোঁ বুলি ভাবিছিলোঁ ইয়াৰ পৰা 1 মোন ধান মই যোৱাকালি বেচিছোঁ 1 মোন ধান বেছি ঘৰৰ খৰচা আনিছোঁ কি ক'ম ক'ব আৰু মোৰ ভাষা নাই আপোনালোকক নাস্তা হিচাপত খান্দা গুড়া খাওঁ অলপমান দেই আৰু খান্দা খাই মেলি মই বাইদেউৰ ঘৰত যাওঁ আৰু বাপা এতিয়াই উঠছি তাই মোবাইল চাই আছে ৰাতিপুৱাৰ পৰা চেনি দি অলপ এইটো মোৰ তুমি মোক ধো বা তাই উঠিকে তাই খাবা গৈছে দেখিছা মোক ধোৱা নাই আকৌ ধোৱা নাই হ'ব 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 খান্দাটো হ'ব দে আৰু বাইদেউৰ কাৰণে কি কি লৈছোঁ জানে চুঙা পিঠা আৰু নাৰিকল 2টা চেলাই লৈছোঁ এই নাৰিকল 2টা চেলাই আৰু এয়া বনি চাউল ঠিক আছে বনি চাউল 5 কেজি নাৰিকল 2টা আৰু পিঠা চুঙা দেই আৰু ঘৰৰ চাউলো দিব আৰু মুনো কান্দবা ধৰিছি মই এইখিনি খাৱাৰ কাৰণে আগতে তুমি মোক ধুই ল তাৰপিছত তুমি কি খাবি তাৰপিছত তুমি গুড়া খান্দা খাবি দেই আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব দেই এনেকুৱা নতুন নতুন সৰু সৰু মিনি ব্লগ পাই থাকিব আৰু আপোনালোকৰ ভিডিঅ'টো পাৰিলে প্লিজ শ্বেয়াৰ কৰি দিব নাপাহৰিব বন্ধুসকল বস্তু হৈ গ'ল ৰেডি আৰু মই ফাইনেলি যাব ওলালোঁ এনেকৈ গাড়ীত লৈছোঁ বান্ধি বঢ়িয়াকৈ আৰু ইণ্ডিকেটাৰ বাইকৰ পালচাৰ বাইকখনৰ ইণ্ডিকেটাৰটো চাওক কিমান ভাজ লাগি গৈছে ইণ্ডিকেটাৰটো এনেকৈ বান্ধি লৈছোঁ বঢ়িয়াকৈ আৰু এতিয়া এনেকৈ বাইহঁতৰ ঘৰত আৰু বস্তা যি দেখা পাইছে এটা পিঠা চুঙাকেইটা বাঁহৰ পিঠা চুঙা বাঁহৰ হেৰিকেইটা ভৰাই দিছোঁ চুঙাকেইটা ভৰাই দিছোঁ তাতে বস্তা দি যাওঁ আৰু মুনুৰ কাৰণে বনাই আছে মেগী মই ৰাতিপুৱা একো খোৱা নাই আৰু যিহেতুকে মাকৰ ঘৰৰ পৰা ল'ৰা ছোৱালী সকলো বস্তু বিচাৰে ঠিক আছে পাৰাই নৰাই যিখিনি নিছোঁ মোৰতো অৱস্থা নাইয়ে দেখাই পাইছে মোৰ বিহু খাব একো যোগাৰ নাই বাইহঁতৰ ঘৰত এতিয়া এইখিনি বস্তু লৈ যাই আছোঁ যাওঁ দেই বাই বাই বন্ধুসকল আহি পাই গ'লোঁ বাইদেউৰ ঘৰত ঠিক আছে আৰু বাইদেউৰ ঘৰত আহি অলপমান বহিলোঁ সকলো বস্তুখিনি উলিয়াই দিলোঁ বাইদেউক কি কি আনিছিলোঁ ঠিক আছে
আৰু এইটো আমাৰ সৰু বাবু সি খেলি আছে পাবজি স্কুল নাযায় সি আহিছে আৰু এইখন এই বাবু এইবিলাক কিতাপ গোটাই থৈ দিছে এনেকৈ এয়াই আৰু এতিয়া বেছি টাইম নাথো ইয়াৰ পৰা যামে যাবে ধৰ আৰু অলপ চাহ তাহ খাই ঘৰত যাই থাকোঁ আৰু আপোনালোকক বাহিৰৰ পৰা দেখাই দিওঁ আৰু ঘৰটো একবাৰ এইখিনিয়ে বাইদেউহঁতৰ চৌঘৰটো এয়াই আৰু এইটো বাইদেউহঁতৰ ঘৰ বাইদেউহঁতৰ আজি তই সেইকাৰণে মন্ত্ৰীক যাই লগাই দিম কেনে কৈছো মন্ত্ৰীক যাই লগাই দিম অলপমান কেৰেক আছে